অসমৰ লগতে শোণিতপুৰ জিলাতে 680খন বিদ্যালয়ৰ ভিতৰত আজি প্ৰায় 238খন বিদ্যালয়ত গুণোৎসৱৰ বিস্তৃত কাৰ্যসূচী আৰম্ভ হৈছে। আজি পুৱা তেজপুৰৰ 1936 চনত প্ৰতিষ্ঠা হোৱা অসমৰ দ্বিতীয়খন চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয় আৰু কলেজিয়েট হাইস্কুলৰ লগতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পথৰ উষানগৰত থকা জ্ঞানোদয় প্ৰাথমিক বিদ্যালয়তো আনুষ্ঠানিকভাৱে আজি গুণোৎসৱৰ অনুষ্ঠান আৰম্ভ হয়। তেজপুৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ ৰুঞ্জন কলিতাই এই তৃতীয় গুণোৎসৱৰ শুভ উদ্বোধন কৰি বিদ্যালয়ত শৈশৱৰ শিক্ষা, বৌদ্ধিক জ্ঞান আৰু খেল ভিত্তিক শিক্ষাৰ মাধ্যমেৰে শিক্ষাদান কৰাৰ বাবেও সকলো শিক্ষক আৰু অভিভাৱকক আহ্বান জনায়। আজিৰ অনুষ্ঠানৰ প্ৰথমে বিদ্যালয়ৰ প্ৰধান শিক্ষক সীমান্ত কাকতিয়ে মুখ্য অতিথিক গামোচাৰে আদৰণি জনায়। তেখেতে আজি বিদ্যালয়ৰ পৰা প্ৰকাশ কৰা দেৱাল মেগাজিন শুভ উদ্বোধন কৰে। উল্লেখনীয় যে আজিৰ এই তৃতীয় গুণোৎসৱ পালন উপলক্ষে বিদ্যালয়ৰ চৌহদ সজাই তোলা হয়। মহৎ লোকৰ বাণী আৰু দেশ আৰু জাতীয় জীৱনত বিশেষ অৱদান আগবঢ়োৱা জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা, ফণী শৰ্মা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, ডক্টৰ ভূপেন হাজৰিকা, দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আদিৰ প্ৰতিচ্ছবিৰে পাঠদান কক্ষও সজাই তোলা হয়। এই গুণোৎসৱত বিশেষ নিৰীক্ষক হিচাপে চন্দ্ৰলেখা নেওগ, নৱনীতা শইকীয়া, কন্যা দত্ত, মৌচুমী দেৱী আৰু হিমাংশু ভট্টাচাৰ্যও উপস্থিত থাকি বিদ্যালয়ৰ পাঠদান আৰু শ্ৰেণীকোঠাৰ পৰিষ্কাৰকৰণ সম্পৰ্কীয় বুজ লয়। উল্লেখনীয় যে আজি গুণোৎসৱৰ কাৰ্যসূচীত অসমৰ দ্বিতীয়খন কন্যা বিদ্যালয় তেজপুৰ বহুমুখী কন্যা বিদ্যালয়তো অনুৰূপ কাৰ্যসূচীৰে অনুষ্ঠিত হয়। প্ৰথমে শোণিতপুৰৰ জিলা আয়ুক্ত অংকুৰ ভৰালী আৰু শিক্ষা বিভাগৰ দায়িত্বত থকা কবিতা কাকতি কোঁৱৰ আৰু বিদ্যালয়ৰ পৰিদৰ্শক ডক্টৰ প্ৰভাত দাসো উপস্থিত থাকি প্ৰথমে শিক্ষাৰ্থীসকলক অভিবাদন গ্ৰহণ কৰে। আমন্ত্ৰিত অতিথিসকলকে অধ্যক্ষ ৰূপম বৰাই গামোচা আৰু ফুলৰ তোৰাৰে আদৰণি জনায়। এই বিদ্যালয়ৰ গৌৰৱ উজ্জ্বল ইতিহাসৰ বিশেষ ব্যাখ্যা কৰে। আজিৰ অনুষ্ঠানত জ্যোতি সংগীত, দেশপ্ৰেমমূলক গীত আৰু শেষত জাতীয় সংগীত পৰিৱেশনেৰে সমাপ্ত কৰা হয়। গুণোৎসৱৰ উপলক্ষে শ্ৰেণীসমূহৰ পাঠদানৰ বহীৰ পৰীক্ষামূলক মূল্যায়ন কৰাও হয়। লক্ষ্য তোমাৰ নিজক চিনাৰ সময় যে তাকৰ, লক্ষ্য তোমাৰ নিজক চিনাৰ সময় যে